Hello guys, welcome to Debo class. So hope everyone finds. So today take a class for class 9. The important chapter it আছে atoms and molecules. ঠিক আছে? তো ইয়াত চোৱা এটা matters আছে যেনিবা, ঠিক আছে বা matters to একে smallest particles তো হেতু কয় আমি atoms বুলি কওঁ, ঠিক আছে? তো এটা matters যেনিবা goal to এটা লৈছে, ঠিক আছে? এটা ইটা লোৱা আছে। এটা বস্তু এটা substance তো আমি তাক divide কৰি গৈ আছে further আৰু divided নহয়, ঠিক আছে? In furthers they are not divided, cannot be divided. The smallest particle ta ekbar last to kuntu particles thakibo he particle to will be ki hoy atoms. All the matter is made up of ki small particles called ki hoy atoms and molecules. To ekeba horu particles to kuntu ase hetu ki hoy eta atoms hobo pare aru eta ki hoy molecule hoy, ঠিক আছে? তো Antonio Levisseur এজন সায়েন্টিস্ট আছিল তো তেওঁ প্ৰথমতে চালে যে এই এটমস বু কি হয় সাবস্টেন্স বু মানে কি তাত কেমিক্যাল ৰিঅ্যাকশন হয় নে নহয়, ঠিক আছে? তো তাত কিবা চেঞ্জেস আহে নে নাহে তো তেওঁ কি কলে এটা বার্নিং কোলস তো এটো বার্নিং কোলস তো এটা মেটার হয় তো এটা যদি আমি জ্বলাই দিম তো কিছুমান কি হয় ছাই ফর্ম হৈ যায়, রাইট? আশ ফর্ম হৈ যাব। তো এই আশ তো আৰু বার্নিং তো এটা কি হয় ক্লোজ চেম্বাৰত লোৱা হল। তো মাস অফ দা ৰিঅ্যাক্টেন্ট মানে কেতিয়া আমি মাছটো প্ৰথমতে আছিলে সার্কুলার হেতু মাছটো লোৱা হল তারপর ইন প্রেজেন্স অফ অক্সিজেন অর কি হয় এটো জ্বলোৱা হল তো কি হয় এটা আশ ফর্ম হল তারপর ওয়েট কৰিলে যে তেওঁ দেখিলে যে কি হয় দুটা মাছ কি হয় সেম তো তেনে গম পালে যে কি হয় এটা ল দিছিলে ল অফ কনজারভেশন অফ মাছ তো ইয়াৰ ওপৰত আমি এই চ্যাপ্টাৰটো তাৰ ওপৰত আমি পঢ়িম, ঠিক আছে? তো নেক্সট কিছুমান সায়েন্টিস্ট আছিলে দিস কোয়েশ্চন এন্ড সেভারাল আদার সিমিলার কোয়েশ্চন কি ফ্যাসিনেটেড সায়েন্টিস্ট অফ মেনি ইয়ার্স তো এইবোৰ আগৰ দিনৰ সায়েন্টিস্ট আছিলে তো তেওঁলোকে এইবোৰ কি হয় কোয়েশ্চনবোৰ ওপৰত কি হয় ষ্টাডি কৰিছিলে। তো ফার্স্ট তেওঁ কি বার্নিং এন্ড কম্বাসন রিঅ্যাকশন ওপৰত কৰা হৈছিল। তো ল অফ কনজারভেশন মাছ তো প্ৰথমে কোনে দিছিলে, ঠিক আছে? তো কম্বাসন রিঅ্যাকশন মানে অক্সিজেনৰ লগত ৰিঅ্যাক্ট কৰিছিলে তো এন্টোনিও লেভিছাৰ তেওঁ ষ্টাডি কৰিছিলে। তো তেওঁৰ ওপৰত এবাৰ পঢ়িলম। সো এন্টোনিও লেভিছাৰ তো এজন কি ফাদাৰ অফ মডাৰ্ণ কেমিষ্ট্ৰিও কোৱা যায়। তো এজন ফ্ৰেঞ্চ কি হয় নোবেল মেন তো তেওঁ কি হয় টু ফাইন্ড এবল টু masses of reactant and product equally irrespective their physical state. তো কোনটো ফিজিক্যাল স্টেট থাকে তো এটো ফিজিক্যাল স্টেটটো কি হয় চেঞ্জেস হৈ যায়, ঠিক আছে? তা প্ৰডাক্ট আৰু ৰিঅ্যাক্টেন্টৰ ইকুৱেটলি কি হয় তা মাছটো কি হয় তেওঁ দেখাইছিলে। He made many questions, important question, many contributions to chemistry. We call as কি হয় father of modern chemistry বুলি আমি কওঁ, ঠিক আছে? কেতিয়াবা কুৱেশ্যনো সুধিব পাৰে হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ কেমিষ্ট্ৰি তো এন্টোনিও লেভিছাৰ তেওঁ কি হৈছে এজন মডাৰ্ণ ফাদাৰ অফ কি হয় মডাৰ্ণ কেমিষ্ট্ৰি। তো তেওঁ অবজাৰভেশ্যন কি প্ৰপ'জ কৰিছিলে তো ল অফ কনজাৰভেশ্যন অফ মাছ। তো ল অফ কনজাৰভেশ্যন অফ মাছ কি হয় আমি এটা এক্টিভিটি এটা চাম, ঠিক আছে? তো এক্টিভিটিৰ কাৰণে আমাৰ মেটেৰিয়েল লাগিব বেৰিয়াম ক্লৰাইড। বেৰিয়াম ক্লৰাইড হৈছে কি BaCl2 আৰু হৈছে সোডিয়াম সালফেট আৰু ডিষ্টিল ওয়াটাৰ আৰু কনিক্যাল ফ্লাক্স আৰু আমি কি টেষ্ট টিউব ল'ব পৰা আৰু ৰাবাৰ হুক তা স্প্ৰিং বেলেন্স আৰু কি এটা ষ্টেন এটা আৰু এটা থ্ৰেড, ঠিক আছে? তো ইয়াত চোৱা প্ৰিপেয়াৰ এ সলিউশন অফ বেৰিয়াম ক্লৰাইড by dissolving barium chloride is কি dissolved in distilled water. তো এটা বেৰিয়াম ক্লৰাইড আৰু distilled water দিয়া হৈছে তাৰপিছত কি হয় আমি সলিউবল কৰিলাম সলিউশনখিনি তো এটো কি বেৰিয়াম ক্লৰাইড একোয়াস সলিউশন বনি গল। তো বেৰিয়াম ক্লৰাইড এটা সলিউশন হৈ গল এটা টেষ্ট টিউবত লৈ ললো তাৰপিছত কি হয় সোডিয়াম সালফেট কনিক্যাল ফ্লাক্সত ললো তাৰপিছত আমি কি হয় সলিউশনটো আমি ডিজলভ কৰিলাম। ডিজলভ কৰাৰ পিছত এটা স্প্ৰিং বেলেন্সৰ হেল্পত আমি প্ৰথমতে কি হয় বেৰিয়াম কোনটো সোডিয়াম সালফেটৰ ওয়েটটো লৈ ললো, ঠিক আছে? তাৰপিছত আমি বেৰিয়াম সালফেটটো দি দিলো তাও ওয়েট কৰি ললো তাৰপিছত এটা ৰছী এডাল দি কি হয় হুক দি লগোৱা আছে, ঠিক আছে? মিক্স কৰা নাই আফটাৰ বিফোৰ ৰিঅ্যাকশন মানে, ঠিক আছে? বিফোৰ ৰিঅ্যাকশন আমি কি হয় ওয়েট বেলেন্সটো কৰি থোৱা আছে আফটাৰ ৰিঅ্যাকশন, ঠিক আছে? ৰিঅ্যাকশন হৈ গল মানে দুটা মিক্স কৰাৰ পিছত কি হয় এটা হোৱাইট প্ৰেচিপিটেট ফৰ্ম হৈ যায়। তো এই হোয়াইট প্ৰেচিপিটেটটো কি হৈ গল যদি আমি গম পালে কি হয় কেমিক্যাল ৰিঅ্যাকশন হৈ গৈছে মানে চোৱা কালাৰ যদি চেঞ্জ হৈ যায় বা গ্যাস ওলায় বা কি হয় হিট ইভলভ হয় তো তেতিয়া আমি গম পাম কি হয় এটা কেমিক্যাল ৰিঅ্যাকশন হৈ গৈছে। তো ইয়াত আমি কি হয়
হোৱাইট প্ৰেচিপিটেট পৰি যায় প্ৰেচিপিটেট মানে কি হয় এটা ইনসলিবল সাবষ্টেন্স এটা ফৰ্ম হয় হেতুকে কম আমি কি হয় প্ৰেচিপিটেট ঠিক আছে তো হে প্ৰেচিপিটেটো ফৰ্ম হৈ গল মানে কি গল কেমিক্যাল ৰিঅ্যাকশন এটা নিউ সাবষ্টেন্স এটা ফৰ্ম হল তো ইয়াত আমি সাম weight of the flux and content before mixing তো before mixing এটা weight কৰি থোৱা আছে and after mixing এটা weight কৰি থোৱা আছে তো ইয়াৰ ৰিঅ্যাকশন সব বেৰিয়াম ক্লোৰাইডৰ ফৰ্মুলা হৈছে BaCl2 আৰু হৈছে সোডিয়াম সালফেট ঠিক আছে সোডিয়াম সালফেট তো বেৰিয়াম ক্লোৰাইডৰ আমি পিছতকে চাবা বেৰিয়ামৰ হৈছে চাৰ্জ 2 আৰু ক্লোৰিনৰ 1 তো 2 1 তো এনে ব্যালেন্স কেনে কৰো আমি এটো ক্ৰস কৰি দিলে তো Bas কি হৈ যাব Ba আৰু Cl2 হৈ যাব যেনে সোডিয়াম আৰু কি হয় সোডিয়াম প্লাস থাকে আৰু সালফেটৰ চাৰ্জ মাইনাস তো 1 2 তো হেকানে কি হয় Na2 ব্ৰেকেটৰ কি হ'ব SO4 ঠিক আছে এটো হৈছে সোডিয়াম সালফেট তো এটা হোৱাইট প্ৰেচিপিটেট ফৰ্ম হ'ব তো এই বেৰিয়ামটো কি হয় সালফেটৰ লগত ৰিঅ্যাক্ট কৰি দিয়ে Ba2+ আৰু SO4 নেগেটিভ তো এটো কি হয় 2 2 এটো 1 1 হৈ যাব তো বেৰিয়াম সালফেট তো এটো হোৱাইট প্ৰেচিপিটেট এটা ফৰ্ম হৈ যায় ঠিক আছে হোৱাইট প্ৰেচিপিটেটটো কি হয় এটা কেমিক্যাল ৰিঅ্যাকশন হৈছে বুলি আমি গম পাই যাম আৰু কোনটো NaCl হয় হেতু কি হয় সলিবল হয় ঠিক আছে সলিবল পাৰ্ট আৰু এটো কি হ'ব ইনসলিবল পাৰ্ট এটো কি হয় তলত ঘেট টাইপৰ পৰি যাব এটোকে কয় প্ৰেচিপিটেট তো তোমালোকে দেখিছা কেতেবা কি ঘেট পৰি যায়গে ঠিক আছে হেতু এটা কি হয় প্ৰেচিপিটেট হয় ৰিঅ্যাকশন হোৱাৰ পিছত তো হেতুকে কয় প্ৰেচিপিটেট আৰু হেতু কি ইনসলিবল হয় ইনে কেমিক্যাল ৰিঅ্যাকশনস আৰু এই প্ৰথম দুটা কোনদিয়া ৰিঅ্যাক্ট হোৱা নাই এইটা কয় ৰিঅ্যাক্টেন্ট আৰু কেতিয়া এই দুটা ৰিঅ্যাক্ট হৈ প্লে এই দুটা হৈছে ফৰ্ম হৈছে তো এই দুটা কব আমি প্ৰডাক্ট ঠিক আছে তো এই কেমিক্যাল ৰিঅ্যাকশনস টেক প্লেস the mass remain same after and before ঠিক আছে তো বিফোর ৰিঅ্যাকশনত ইয়া এটা ওয়েট কোৱা হৈছিলে তো ইয়া ওয়েটটো কি হয় ৰিঅ্যাক্টেন্ট ললো আৰু ইয়া ওয়েটটো কি হয় প্ৰডাক্ট তো এই দুটা প্ৰডাক্ট ওয়েট গিটা কি হয় সেম পাম তো হে ওয়েটটো পাইলে তো তেও কলে যে therefore the mass is neither be created nor be destroyed in the chemical reaction তো মাসটো কি হয় কেতিয়াও ক্ৰিয়েট কৰিব নোৱাৰে আৰু ডেস্ট্ৰয় কৰিব নোৱাৰে ঠিক আছে ইন দা কেমিক্যাল ৰিঅ্যাকশনত তো মনত ৰাখিব what is the law of conservation of mass তো mass is neither be created nor be destroyed আৰু ক'ব mass of the reactant ঠিক আছে mass of the reactant equal to কি হয় mass of the product তো ইয়াত চোৱা এক্সপেৰিমেন্ট হৈছিল বেৰিয়াম ক্লোৰাইড আমি এটো ৰিঅ্যাকশনটো এটা লিখিলৈ তো হোৱাইট সলিড এটা পৰিব প্ৰেচিপিটেট পৰিব তো PPT আমি শর্ট ফর্মত লিখো আৰু এটা কি হয় সোডিয়াম সালফেট সলিউশন তো এটো সলিবল পার্টটো থাকে সোডিয়াম ক্লোরাইড আৰু ইনসলিবল পার্টটো থাকে বেরিয়াম সালফেট তো আমি ওয়েটটো যদি আমি কইলো ঠিক আছে ওয়েটটো আগতে আফটার এন্ড বিফোর তো মাস অফ দা ৰিঅ্যাক্টনৰ মাসটো কেন পালো 35 ঠিক আছে আৰু বিফোর কেতিয়া প্রোডাক্টটো ফর্ম হল ঠিক আছে প্রোডাক্টটো কেতিয়া মিক্স কৰিলো আমি the mass of the product পালো তা আমি মাসটো বেরিয়াম সালফেটৰ ওয়েট কইলো আৰু বেরিয়াম ক্লোৰাইডৰ মাসটো ওয়েট কইলো কেন পালো 35 তো ইয়া মাসটো আৰু ইয়া মাসটো মাস অফ ৰিঅ্যাক্টেন্ট আৰু মাস অফ প্রোডাক্ট কি হয় সেম পাম ঠিক আছে the total mass of products is in the chemical reaction is equal to the total mass of reactant ঠিক আছে total mass of product আৰু reactant ঠিক আছে তো এই দুটা কি হয় সেম পাম তো এটো কি হয় law of conservation of mass কে ভেৰিজ কৰিছে তো Antonio should carry out the burning of circle in a close apparatus তো ক্লোজ apparatus মানে কি হয় এটা মানে ক্লোজ এয়ার নথকা এটা ক্লোজ ভেসেলত ললে তো found and no changes in mass তো সালে যে তেও কি কম্বাসন কৰিলে কোনি সার্কেল খিনি তাৰপিছত তা ওয়েটটো ললে কেতিয়া ৰিঅ্যাকশন হোৱাৰ পিছত আস খিনি ফর্ম হল তো আস খিনি ওয়েট কৰিলে তো দেখিলে যে মাসটো কি সেম হল তো এটো কিহত কৈছে ক্লোজ ভেসেলত কৰিছে ঠিক আছে ক্লোজ এটা অ্যাপাৰেটাছত কৰিছে হেতু মনত ৰাখিবা ক ঠিক আছে Antonio Levi-Strauss on the basis of this experiment he proposed the clear law of conservation of mass तो law of conservation of mass की है the matter is neither be created nor be destroyed during the chemical reactions तो more simply cover mass of product is equal to কি है mass of reactant in chemical reaction तो এটো এক্সামত লিখিব লাগিব ঠিক আছে এটো লিখি থলে নহব তো mass of the product is equal to কি है mass of the reactant in a chemical reaction তো এটো লিখিব লাগিব ঠিক আছে তো কিছুমান নিউমেৰিকেল চোৱা তো কপাৰ সালফেট ঠিক আছে
আৰু কি হয় সোডিয়াম কাৰ্বনেটৰ লগত ৰিয়েক্ট হৈ পেলাই সোডিয়াম সালফেট আৰু কি হয় কপাৰ কাৰ্বনেট ফৰ্ম হৈছে তো আমি দুটা যদি মাস অফ দা ৰিয়েক্টেন্ট এইগিটা কো আমি ৰিয়েক্টেন্ট আৰু এইগিটা কো আমি কি হয় প্ৰডাক্ট ঠিক আছে কোনগিটা ৰিয়েক্ট হৈ পেলাই নিউ সাবস্টেন্স ফৰ্ম হ'ব এইগিটা কি হয় প্ৰডাক্ট তো ইয়া মাসটো সাম সেম হয় তো এটো কি হয় ল অফ কনজারভেশন অফ মাস কি ভেৰি কৰে নেক্সট ৰ কাৰ্বন ডাইঅক্সাইড ইজ এডেড টু কি 112 grams of calcium oxide তো কাৰ্বন ডাইঅক্সাইড কি হয় এড কৰা হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড ইমান গ্ৰাম the product is form is কিমান 200 gram of calcium carbonate form হৈছে তো ক্যালকুলেট কৰিব হৈছে কাৰ্বন ডাইঅক্সাইড কিমান এড কৰা হৈছে তো CO2 কি ক্যালসিয়াম অক্সাইড এড কৰিলে তো ক্যালসিয়াম কাৰ্বনেট ফৰ্ম হ'ল তো ইয়াৰ মাস অফ দা কাৰ্বন ডাইঅক্সাইড উলিয়াব দিছে তো মাস অফ দা ক্যালসিয়াম অক্সাইড ইকুয়াল তো মাস অফ দা ৰিয়েক্টেন্ট আমি উলিয়াই লম ঠিক আছে আৰু মাস অফ দা প্ৰডাক্ট আমি ভ্যালু লিখিলো তো এটো কি 200 টো হিফালে 112 টো হিফালে গুছি গলে তো মাস অফ কাৰ্বন ডাইঅক্সাইড কিমান লৈছে ওলাই যাব তো নেক্সট ক্লাছত আমি ল অফ কনস্ট্যান্ট প্ৰপোৰ্শন পঢ়িম ঠিক আছে